মোৰ ধাৰণাৰ পৰা মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ। যদি মোৰ ধাৰণাৰ লগত একমত হয় তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰিব। মই দীপ্তিমণি ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া। তাৰমানে মানুহৰ আমাৰ সকলোৰে বেমাৰ আজাৰ কিয় হয়? বেমাৰ আজাৰ মোৰ বোধেৰে কৈছোঁ, মোৰ ভাৱধাৰণাহে কৈছোঁ, আপোনালোকৰ বেলেগ হ'ব পাৰে। বেমাৰ আজাৰ খাদ্যৰ কাৰণে হয়। যদি আমি খাদ্য বেয়াকৈ খাওঁ বা আমি লগাতকৈ বেছিকৈ খাওঁ তেতিয়াও আমাৰ বেমাৰ আজাৰ হ'ব পাৰে। কিন্তু আমি খোৱাৰ সময়ত কেতিয়াও নাভাবোঁ যে আমি বেছিকৈ খালোঁ নেকি। খোৱাৰ সময়ত আমি খাই থাকিবই বিচাৰোঁ, সেইকাৰণে পিছৰ অৱস্থাটো অলপ বেলেগ ধৰণৰ হৈ যায়। সেইকাৰণে এই বিহু তিথি বুলি মানুহৰ বহুত বেমাৰ হ'ব, কাৰণ বিহু তিথি বুলি মানুহে হিচাপ কৰি নাখায়। যি পায় তাকে খাই দিব, কেৱল মাত্ৰ পেটটো ফুষ্টাই কৰিলে হয় বুলি ভাবি খাই দিয়ে। কিন্তু তাৰে পিছৰ অৱস্থাটো কি হয় অকণমানো নাভাবে। মোৰ ধাৰণাৰ পৰা কৈছোঁ, হয়নে নহয় বাৰু জনাবচোন। যদি আমি মুখখন চম্ভালিব পাৰোঁ, মুখখনৰ আমাৰ এটা জিভাত মাত্ৰ এটা টেষ্ট, এটা সোৱাদ, আৰু সেই টেষ্টটোৰ কাৰণেহে আমি খাওঁ। আমি সেই টেষ্টটোক বেছি প্ৰাধান্য দিওঁ। যদি আমি ভোক লগা বুলি খাওঁ তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াও বেমাৰ আজাৰে দেখা নিদিয়ে বুলি মই ভাবোঁ। আমি যদি সদায় টেষ্ট নোলোৱাকৈ খাব বিচাৰোঁ, সকলোকে ধৰক টেষ্ট লাগে, কিন্তু এটা সচৰাচৰ টেষ্ট ল'লে মানে স্বাভাৱিকতে যিখিনি ল'ব লাগে সেইখিনি ল'লে কিন্তু সেই বেমাৰ আজাৰত ভুগিব নালাগে মোৰ বোধেৰে। কিন্তু তাতকৈ যদি অলপ বেছি টেষ্ট লোৱা যায় তেতিয়া কিন্তু বেমাৰ আজাৰত ভুগিব লগা হয়, মোৰ ধাৰণাই দি মই কৈছোঁ। আৰু এটা কথা কওঁ, সেইটোতো হ'ল নিজৰ খাদ্যৰ ওপৰত। আমি যদি খাদ্য বাছি খাব পাৰোঁ কিন্তু আমাক বহুতখিনি আমাৰ বেমাৰ আজাৰৰ পৰা আমি নিজে ৰক্ষা কৰিব পাৰোঁ। আৰু খাদ্যই একদম মেইন বস্তু আমাৰ বেমাৰ আজাৰৰ কাৰণে। আমি সদায় বয়স অনুযায়ী খাদ্য খাব লাগে। আমাৰ যেতিয়া বয়স বাঢ়ি আহিব, হজম শক্তি কমি আহিব, তেতিয়া আমি খাদ্য কমকৈ খাব লাগে, এটা হিচাপত খাব লাগিব। আমি সেই আগৰ দৰেকৈ যদি খাদ্য খাই থাকিব খোজোঁ তেতিয়াহ'লে কিন্তু আমি বিপদত পৰিব লাগিব। আৰু যদি আমি নাখাওঁ, হিচাপত খাওঁ, তেতিয়া আমাৰ সঁচাকৈ দেহটো কিবা ভাল লাগি থাকে, মন ভাল লাগি থাকে, বেমাৰ আজাৰ নহ'লে, হয়নে বাৰু? তেনেকুৱা খাদ্যই মেইন কৰে। খাদ্য যদি অকণমান মানে ধৈৰ্য ধৰিব পাৰোঁ নোখোৱাকৈ, সেই ধৈৰ্যটো মেইন বস্তু, তেতিয়াহ'লে কিন্তু আমাৰ মানে বহুতখিনি আমি জীৱনটোত মানে এটা সুখ অনুভৱ কৰিব পাৰোঁ। ঠিক তেনেদৰে মূৰৰ বিষ আদিৰ ক্ষেত্ৰতো যদি ভাল চিন্তাবিলাক লৈ থকা যায়, তেতিয়া কিন্তু জীৱনতো কেতিয়াও মূৰৰ বিষ নাহে বুলি মই ভাবোঁ, মোৰ ধাৰণাৰ পৰা কৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক